आलाबाई का युद्ध असमिया सेना का देशभक्ति का एक अपूर्व पहचान है। एक ही दिन में ही करीब 10,000 असमिया सैनिकों ने अपने प्राणों की आहुति दी। सन 1669 में ददरा के पास आलाबाई पहाड़ के नजदीक हुए इस युद्ध की एक ही दिन में ही करीब 10,000 असमिया सैनिकों ने अपने प्राणों की आहुति दी थी। मुगल सेनापति राम सिंह ने उस समय ददरा के पास आलाबाई पहाड़ी की एक सुविधाजनक स्थान पर किले के निर्माण किया था। लासीत बरफुकन की अनिच्छा के बावजूद स्वर्गदेव चक्रधर सिंह के निर्देश में असमिया सेना इस स्थान पर युद्ध के लिए गई, जो मुगल अश्वारोही सेना के लिए बहुत सुविधाजनक थी, जिसका दुखद परिणाम आलाबाई का युद्ध में असमिया सेना का हार थी। ये दुनिया का इतिहास में एक असाधारण घटना है जहां एक ही दिन में 10,000 सैनिकों ने मातृभूमि की लड़ाई में अपनी जान दे। आलाबाई का युद्ध असमिया सेना का देशभक्ति का एक अपूर्व पहचान है। आलाबाई रणत एकेलगे बृहৎ संख्यक सेना हेरुवाई आहोम सेनार मनोबल যথেষ্ট भांगी परिছিল। शराइघाट युद्धर शेषर फिले मुगलर विराट सैन्य बाहिनीर आगत आहोমৰ सैन्यই जयर आशा बाद দি পিছ হুকিবলৈ आरम्भ কৰিছিল। সেই সময়ত লাচিত বৰফুকনৰ অতিপাত জ্বৰ উঠি আছিল। সেই গাৰে এখন নৌকাত উঠি মুগলৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলৰ হত মনোবল জগাই তোলাৰ উদ্দেশ্যে কৈছিল, যদি তোমালোক উভতি যাব খুজিছা যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, মই শেষ মুহূৰ্তলৈকে যুঁজিম। মুগলে মোক লৈ যাবলৈ দিয়া, তোমালোকে মাত্ৰ স্বৰ্গদেৱক কবা মই তেওঁৰ आज्ञा पालन करी शेष मुहूर्तলৈ যুঁজ দিছো। आलाबाई का युद्ध का बड़े पैमाने में सैनिक को खोने का बाद आहोम सेना का मनोबल टूट गया था। सरायघाट का युद्ध का अंत तक मुगलों का आहोम के सेनाओं ने जीत की उम्मीद छोड़ दिए थे। उस समय लासीत बरफुकन तेज बुखार से पीड़ित थे। यह उसी हालत में एक नाव में चढ़कर मुगलों को खिलाफ युद्ध का लिए आगे बढ़े थे और अपना सैनिकों को हौसला बढ़ाने के लिए कहा था, यदि आप लोग जाना चाहते तो जाइए, लेकिन स्वर्गदेव ने मुझे ये जिम्मेदारी दी है, इसलिए मैं अंतिम समय तक लड़ता रहूंगा। मुगलों को मुझे ले जाने दो। तुम लोग स्वर्गदेव को वही बताना कि मैं उनके आज्ञा पालन करते हुए अंतिम समय तक लड़ता रहा। बरफुकনৰ সাহস আৰু উদ্দীপনাময় কথাত সকলো উৎসাহিত হৈ পৰে। লগে লগে আন বিষয়াসকলেও মুগলৰ বিৰুদ্ধে নাও মেলি দিয়ে। প্ৰকৃততে শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাৰ জয়লাভে অকল অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাই নহয়, সমগ্ৰ দক্ষিণ পূব এছিয়াক আগ্ৰাসী শক্তিৰ কবলৰ পৰা ৰক্ষা কৰিছিল। শৰাইঘাট যুদ্ধ জয়ৰ পিছত বীৰ লাচিত বৰফুকনৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁ তীৰকপে জ্বৰ উঠি আছিল আৰু নৰিয়া দেহেৰে তেখেতে যুদ্ধ কৰিছিল। স্বৰ্গদেৱ উদয়াদিত্য সিংহই 1672 চনত যোৰহাটৰ পৰা 16 কিলোমিটাৰ আঁতৰত হোলোঙা পাৰত লাচিতৰ সমাধি বা মৈদাম নিৰ্মাণ কৰে। শৰাইঘাটৰ ৰণ আছিল বিশ্ব ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। আজি অসম চৰকাৰে সেই বিশ্ব ইতিহাসৰ উল্লেখযোগ্য ঘটনাটোকে 400 বছৰ পিছত আকৌ এবাৰ সোঁৱৰণ কৰিব খুজিছে। লাচিত আৰু আহোম সেনাৰ পৰাক্ৰমে মুগলক পৰাজিত কৰিছিল। মুগল সেনাক দক্ষিণ পূব এছিয়ালৈকে আগবাঢ়ি অহাৰ পথত এক বিৰাট বাধাৰ পাচিৰ হিচাপে থিয় হৈছিল। ভাৰতবৰ্ষত যিসকল হিন্দু মহাবীৰে মুছলমানসকলৰ মুগলৰ বিৰুদ্ধে যুঁজ দিছিল, তাৰ ভিতৰত আছিল লাচিত অন্যতম আৰু একক। আজি 400 বছৰ পিছত কৃতজ্ঞ অসমীয়া জাতিয়ে লাচিত বৰফুকনক পুনৰ এবাৰ আকৌ সোঁৱৰণ কৰিছে। আজিৰ অনুষ্ঠানতে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই আলাবাই যুদ্ধ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব। এই স্মাৰকটোত
আহোম যোদ্ধাসকলে ব্যৱহাৰ কৰা হেংদানৰ আৰ্হিত নিৰ্মাণ কৰা হ'ব। এটা সুদৃশ্য পুখুৰীৰ জলভাগৰ মাজৰ পৰা উঠি অহা এই 100 ফুট উচ্চতাৰ হেংদানখন আহোম বীৰ সেনানীসকলৰ শৌৰ্য আৰু বীৰ্যৰ স্মাৰক হৈ থাকিব। আজিৰ সভাতে মহামহিম ৰাষ্ট্ৰপতি মহোদয়ে যোৰহাটত লাচিতৰ সমাধি নৰহিলৈদাৰী গাঁৱত আন এক স্মাৰকৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। এই স্মাৰকটো সমাধি ক্ষেত্ৰ বৰ্তমান 4 বিঘা মাটিৰে সমাহিত হৈ আছে। ৰাইজৰ অনুগ্ৰহত ইতিমধ্যে আমি 50 বিঘা মাটি এই সমাধিটো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি গ্ৰহণ কৰিছোঁ। 150 ফুট ওখ লাচিতৰ এটা প্ৰতিমূৰ্তি সেই যোৰহাটৰ হোলোঙাপাৰ গাঁৱত নিৰ্মাণ কৰা হ'ব, সমাধিত নিৰ্মাণ কৰা হ'ব। এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ লগতে প্ৰকল্পটোত থাকিব লাচিত বৰফুকনৰ জীৱন আৰু কীৰ্তিৰ প্ৰতিফলন হোৱাকৈ এটা সংগ্ৰহালয়। এই সংগ্ৰহালয়ৰ আলোকচিত্ৰ, চলচ্চিত্ৰ আদিৰে তেখেতৰ জীৱন কীৰ্তিক নতুন প্ৰজন্মৰ সন্মুখত সম্পূৰ্ণকৈ তুলি ধৰা হ'ব। লগত থাকিব এটা যুদ্ধ সংগ্ৰহালয়, য'ত আহোম ৰাজ্য আৰু লাচিত বৰফুকন সম্বন্ধীয় বিভিন্ন বয় বস্তু সংৰক্ষণ কৰা হ'ব। এটা সেউজ পৰিৱেশৰ মাজত পুথিভঁৰাল, গৱেষণা কেন্দ্ৰ আৰু প্ৰেক্ষাগৃহ আদি স্থাপন কৰা হ'ব।